এখন যেতিয়া ডিঙিত আহি দিয়া হয় খাতি অসমীয়া লাগি যায়, বুকুখন দাঁত লাগি যায়, বিহুগাঁও লাগি যায় নে কি কয় দেখালো আকৌ হয়। এইখনক আমি সকলোৱে আদৰ কৰোঁ, কিন্তু কোনোবাই যদি এখনক অনাদৰ কৰে আমাৰ মনত দুখ লাগে হয় ৰাইজ। সৌসিদিনা উজনি অসমৰ চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গচকি ফেনেকি ফালি চিৰাচিৰ কৰিছিল। আমাৰ অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া মানুহৰ বুকুত জুই জ্বলাইছিল। চিলাপথাৰ কাণ্ডত কোনেও সহ্য কৰিব পৰা নাছিলে, আনকি আমি গান গোৱা মানুহ আমি সহ্য কৰিব পৰা নাছিলো। আৰু সেই লিখিছিল এটি গান, আৰু সেই গীতটিকে মই অকণমান গাই দিব বিচাৰিছো। মই জানো এই গোলাঘাটবাসী ৰাইজ, চিনাতলীবাসী ৰাইজ, স্বাভিমানী ৰাইজ, দেশক ভাল পোৱা ৰাইজ এই চেনেহৰ গামোচাখন বহুত ভাল পায়নে আপোনালোকে? কিন্তু কেইবাজনো সন্মানীয় সাংবাদিকে আপোনালোকৰ ফালে কেমেৰাটো ধুৱাই থৈছে, সঁচাকৈ ভাল পায়নে? গতিকে আপোনালোকে কৈ দিয়ক আমি ভাল পাওঁ। কেনেকে ক'ব? আপোনালোকৰ হাতত মোবাইল মাইক্ৰফোন নাই, ক'ব নোৱাৰিব। গতিকে আপোনালোকৰ হাতত আছে এটা মোবাইল, গতিকে মোবাইলৰ টৰ্চ লাইটটো অকণমান জ্বলাই দিয়কচোন। যোনে যোনে ভাল পায় আমাৰ এই চেনেহৰ গামোচাখন, যদি সঁচাকৈ ভাল পায় আমাৰ চেনেহৰ গামোচাখন, টৰ্চ লাইটটো অকণমান জ্বলাই দিয়ক। হয়, মোবাইলৰ টৰ্চ লাইটটো জ্বলি আছে, হাজাৰ লাইট জ্বলি আছে। আৰু অসমীয়া জাগিব, আৰু জাগি উঠিব অসমীয়া ৰাইজ। আমাৰ লাইটমেন ভাইটিসকলে এই লাইটবিলাক অফ কৰি দিয়ক, সম্পূৰ্ণ লাইটবিলাক অফ কৰি দিয়ক। হয়, হাজাৰ লাইট জ্বলি আছে, আৰু জ্বলিব। আৰু সন্মানীয় সাংবাদিকসকলে গোটেই বিশ্বতে দেখাব। মূল কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ, জয় আই অসম, জয় আই অসম। আমি কিংকৰ্তব্য বিমূৰত কৰিছিলো ৰাইজ, আৰু সেই লিখিছিলো এটি গান। তিনি বরণিয়া এখন কাপড়, ও জাতীয় পতাকা, আমার জাতীয় পতাকা। তোর গাতি পিন্ধাগে জোর কাপড়, ও মুগারি হবে খেলা, ধনী মরমে বুলুয়া। আর এখন